নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো সুন্দৰকে আছো আৰু এতিয়া জায়গাখিনি চাগে আপোনালোকে অকনমান ধৰিব পাৰিছেনে এতিয়া কালি আপোনালোকক কৈছিলো যে মই শংকৰদেৱ লম্ভা চাবলৈ যাম বুলি আৰু এতিয়া সেই জায়গাখিনি পাই গৈছোহি আৰু এফালে ইয়া শিৱ মন্দিৰ এফালে ইয়া দেখা পাইছে আৰু এই অকনমান আগত আছে বাৰু গছজোপা একদম আপোনালোকক অকনমান জুম কৰি দেখাইছো এই তাত হৈছে বহুত মানুহ আহিছে গতিকে মই ভাবিছো আপোনালোকক সুন্দৰকে তালে গৈ পেলাই দেখাও আপোনালোকে কেনেকুৱা পালে হেতু মোক ক'ব মানে ভয়ও লাগি আছে সেইখিনি জায়গালৈ যোৱাৰ পিছত বা কি হয় কি নহয় সকলোখিনি বাৰু আপোনালোকক দেখামে তথাপিতো আপোনালোকৰ কাৰণে আহিছো জায়গাখিনিলে ধুনীয়াকে দেখাম আৰু শংকৰদেৱনো কেনেকে লম্ভিছে কি যে দিনকাল আহিলো কৃষ্ণ কৃষ্ণ সেইকাৰণে নিজে আহিলো আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় সেইকাৰণে আহিছো গতিকে বলক আপোনালোকক সুন্দৰকে তাত গৈ পেলাই দেখাই আছো দুষ্ট দমন হন্তক পালনৰ হেতু মই আবিৰ্ভাৱ হৈছো আপোনাক কি কৰি আপোনাক হেৰি কৰিব লাগিব মই আমি তুতি প্ৰাৰ্থনা কৰি কেনেকে আপোনাক হেৰি কৰিব লাগিব তুতি প্ৰাৰ্থনা নহয় বহুত হৈ গ'ল মই আবিৰ্ভাৱ হ'ব কাৰণে মই বাধ্য হৈ গ'লো হয় 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 দুষ্ট দমন হন্তক পালন কাৰণে মই আবিৰ্ভাৱ হৈছো সুধোগে শংকৰ লম্ভা মানুহজন সেইজনে হয় মই সুধোগে মোৰো ভয় লাগিছে নহয় সুধিবলে কৃষ্ণ 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 প্ৰভু ঈশ্বৰ কোন আহিলে কি হ'ল আপোনাৰ কি হ'ল প্ৰভু ঈশ্বৰ কি হ'ল আপোনাৰ এনেকে যে আপুনি বহি আছে প্ৰভু ঈশ্বৰ ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এতিয়া আপোনাক আমি কি কৰিব লাগে ধৰ্ম জয় অধৰ্ম পৰাজয় দুষ্ট দমন হন্তক পালনৰ হেতু মই আবিৰ্ভাৱ হৈছো আপোনাক কি কৰি আপোনাক হেৰি কৰিব লাগিব মই আমি তুতি প্ৰাৰ্থনা কৰি কেনেকে আপোনাক হেৰি কৰিব লাগিব তুতি প্ৰাৰ্থনা নহয় বহুত হৈ গ'ল মই আবিৰ্ভাৱ হ'ব কাৰণে মই বাধ্য হৈ গ'লো হয় 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 দুষ্ট দমন হন্তক পালন কাৰণে মই আবিৰ্ভাৱ হৈছো উপায়হীন হৈ গ'লো কৃষ্ণ 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 প্ৰভু আবিৰ্ভাৱ হ'বলগীয়া হ'ল উপায়হীন হৈ গ'লো শংকৰ লম্ভা আজিহে দেখিছো প্ৰভু হে কৃষ্ণ কৃষ্ণ আমি এতিয়া আপোনাক কিদৰে সন্তুষ্ট কৰিব লাগে কি কৰিব লাগে আপুনি আজ্ঞা দিলে আপুনি যেনেধৰণে আজ্ঞা দিয়ে সেইদৰে আপোনাক আমি তুতি প্ৰাৰ্থনা কৰি আপোনাক কৰিম এতিয়া কি কৰিব লাগে আপুনি কৰক আমাৰ আজ্ঞা দিয়ক মইতো কোৱা নাছিলো ভেদ হ'বলৈ কৃষ্ণ মইতো কোৱা নাছিলো মই কোৱা নাছিলো ভেদ হ'বলৈ কোৱা নাছিলো এয়া কি দেখিছো কৃষ্ণ 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 গোটেই ভেদ হৈ গৈছে যেন কালি নিউজত দেখিছো সুতৰ ঘৰ মানুহ কৃষ্ণ কৃষ্ণ মোৰ পন্থাৰ পৰা ওলাই আহিছে সুতৰ ঘৰ মানুহ ওলাই আহিছে মোৰ পন্থাৰ পৰা এয়া কি দেখিছো মইতো কোৱা নাছিলো মই কোৱা নাছিলো মই একতা দোলেৰে বান্ধি ৰাখিবলৈ কৈছিলো মই একতা দোলেৰে সকলোৱে মিলি জুলি থাকিবলৈ কৈছিলো মই নিউজত দেখিছো নিউজত দেখিছো মই ৰব নোৱাৰিলো নিজে আবিৰ্ভাৱ হৈ গলো মই নিজে আবিৰ্ভাৱ হৈ গলো হে প্ৰভু আপোনাক এতিয়া আপুনি অকমান সন্তুষ্ট হওক আমি এতিয়া কি কৰিম আপোনাক সেইদৰে এতিয়া সংসাৰখন এনেকেই চলি গলে কেনেকে কি কৰিব লাগিব সেইটো আপুনি মইতো কোৱা নাছিলো প্ৰভু মই কোৱা নাছিলো গাহৰি নেখাবলৈ কোৱা নাছিলো মইতো মাংস খাবলৈ কোৱা নাছিলো মই খাবলৈ কৈছিলো যোনে ভক্ষণ কৰিব পাৰিব যোনে হজম কৰিব পাৰিব সি খাব পাৰে মইতো কোৱা নাছিলো কি নিয়ম উলিয়ালে সেইবোৰ এতিয়া কি নিয়ম ক'ব নোৱাৰো হয়ো বাৰু দেখিছো মই সুতৰ ঘৰ মানুহ ওলাই আহিছে শংকৰ হেৰিয়ৰ পৰা হয় নাই বাৰু ওলাই আহিছে সেইটো ধ্বংস কৰি দিম মই হে প্ৰভু ঈশ্বৰ আমি আপোনাৰ পন্থতে আছো প্ৰভু ঈশ্বৰ সেইবোৰ যিবোৰ ওলাই আহিছে ওলাই হওক আপোনাৰ পন্থতে আমি থাকিম বুলি আমি আপোনাৰ ওচৰতে কৈছো দেই মোক গোটেই গা পুৰিছে মই একদম পুৰা ৰব নোৱাৰিলো মই আবিৰ্ভাৱ হৈ গলো মই সেইকাৰণে ৰব নোৱাৰিলো মই আপোনাক এতিয়া আমি ধূপ ধূনা জ্বলাই হৈ গৈছে মই ভাবিছিলো মিলামিলি হব মোকাবিলা হব কিন্তু বিপৰীত হল মই ৰব নোৱাৰিলো চক কিমান হেৰি হৈ গৈছে মানুহজন চক আপোনালোকক দেখুৱাইছো মই এতিয়া বৰ ডাঙৰ কথা হ'ল এতিয়া আমি কিদৰে এতিয়া মোকাবিলা হব লাগিব নহলে মই পৃথিৱী উল্টা কৰি দিম হয় আপোনাৰ আপুনি যিদৰে কৈছে সেইদৰে মই সকলোকে মই আলোচনা বিলোচনা কৰি নামঘৰত হেৰি কৰিব লাগিব
আপুনি খবৰ দিব খবৰ দিম খবৰ দিব হয় মই আজি নামঘৰ হয় 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 প্ৰভু ঈশ্বৰ হয় 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 মই ভাই ভাই কাজিয়া লাগিব কোৱা নাছিলো ভাই ভাই কাজিয়া লাগিছে এঘৰীয়া হৈছে এঘৰীয়া কৰিছে মই সকলোকে যা যা নিয়ম আছে সকলো নিয়ম পালিব কৈছিলো মই এতিয়া প্ৰভু ঈশ্বৰ নামঘৰত গৈ মই শংকৰ সংঘৰ সকলো ৰাইজক মাতি আনি আপোনাৰ কথাখিনি কওঁ হয় 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 মই এতিয়া মই কোৱা নাছিলো নহয় হয় 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 এঘৰীয়া কৰিবলৈ হয় হয় বহিষ্কাৰ কৰিবলৈ মই কোৱা নাছিলো নাছিলে হয় হয় কোৱা নাছিলো হয় 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 মই কেতিয়াও কোৱা নাছিলো বহিষ্কাৰ কৰিবলৈ হয় 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 বহিষ্কাৰ কৰিবলৈ কোৱা নাছিলো মই হয় হয় প্ৰভু ঈশ্বৰ হয় হয় নিয়ম উলিয়ালে বহিষ্কাৰ কৰা হয় 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 মই এতিয়া হয় 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 নিয়ম উলিয়ালে আৰু নিউজ তাত দেখিছো হয় 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 নিউজ তাত দেখিছো হয় 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 কেছ দিবলৈ আহি হয় 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 কেছ দিবলৈ আহি হয় 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 ৱেন শ্বপত সোমাই হয় হয় মদৰ বটল লৈছে হয় প্ৰভু ঈশ্বৰ এতিয়া মই প্ৰত্যক্ষ কৰি আছো হয় এতিয়া আপোনাক কৰি দিম মই হয় মই ভস্ম কৰি দিম সকলোকে মই এতিয়া মই ৰাইজ মাতি শংকৰ সংঘৰত ৰাইজক মাতি মই কথা আলোচনা কৰোঁ একতা দোলেৰে বান্ধিবলৈ কৈছে আৰু কিনে সন্তুষ্ট হয় সেইদৰে মই গৈ আপোনাৰ কথাখিনি কওঁগৈ গৈ এইপিনে গৈ যাওঁ আপুনি অলপ ঠাণ্ডা হওক আপোনাক যিদৰে সন্তুষ্ট কৰিব সেইদৰে কৰিম আৰু ৰাইজ মই খেলত মই গোটাওঁগৈ গৈ মই আলোচনা বিলোচনা কৰোঁ আপোনাৰ কথাখিনি জনাওঁ মই আপুনি অকণমান খন্তেক ধৈৰ্য ধৰক মই এতিয়া গৈ আছো আপোনাৰ পৰা দেই গৈ আছো আপুনি সকলোকে হয় 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 দিব হয় হয় শুনাই দিব থাকিবলৈ হয় 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 শুনাই দিম যদি নাথাকে নহয় হয় 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 ভস্ম কৰি দিম হয় হয় সেই কথা কমেই মই হয় বা হয় মোৰ নামত এইবিলাক কিহৰ ৰাজনীতি চলি আছে হয় হয় সেইটো হয় বা হয় মোৰ নামত কিহৰ ৰাজনীতি বন্ধ হ'ব লাগিব এইবিলাক ৰাজনীতি হয় 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 প্ৰভু ঈশ্বৰ হয় 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 লগা বন্ধ হ'ব লাগিব হয় হয় সেইকেইটা কথা ক'ব লাগিব হয় ভাই কাজিয়া লগা বন্ধ হ'ব লাগিব ভাই ভাই কাজিয়া লগা বন্ধ হয় 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 আমি সোণৰ অসম গঢ়িব লাগিব হয় হয় প্ৰভু ঈশ্বৰ অসম গঢ়িবৰ কাৰণেতো মই আপুনি কোৱা কথাখিনি সকলোখিনি মই কমগে বিৱৰি এতিয়া মই নামঘৰলৈ যাওঁ নামঘৰত সকলো সংঘ দেই মিলা মিলিকে থাকিবলৈ কৈ মই কমগৈ আলোচনা বিচাৰ কৰিম এতিয়া মই আপোনাৰ গৈ আছো নেকি হয় 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 আপোনাৰ ওচৰলৈকে আহিম সকলো ৰাইজে আহি আপোনাৰ ওচৰলৈ আহি আপোনাৰ সোধ পোছ কৰিম প্ৰভু ঈশ্বৰ হয় 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 আপুনি কোৱা কথা আৰু এইখিনিতে এতিয়া মই আপোনালোকক এটা কথা কওঁ আপোনালোকেতো দেখা পালেই আপোনালোকে এতিয়া কওক এই যে আমাৰ ইয়াত কিবা কিবি বিতৰ্ক যে হৈ আছে আমাৰ অসমীয়াৰ ভিতৰতে এইবিলাক বিতৰ্ক যে হৈ আছে তাৰ পৰিণতিত আমাৰ এজন ভিডিঅ' ক্ৰিয়েটৰে এইখিনি কৰিছে নে অকণমান তেওঁ এই অভিনয়টোৰ যোগেদি আমাৰ ৰাইজলৈ এটা বাৰ্তা পঠাইছে যে এইবিলাক খোৱা কামোৰা কৰিব নালাগে আমি সকলোৱে যাতে মিলা প্ৰীতি হৈ থাকক সেইটোহে কথা আৰু বাকী হাঁহি উঠিছে বাৰু তেওঁ বেলেগ ধৰণৰ অভিনয় কৰিছে আৰু বাকী কি ক'ম এইটো অকল মনোৰঞ্জনৰ কাৰণেহে ভিডিঅ'টো বনোৱা গৈছে গতিকে